নমস্কাৰ, আজি মই আপোনালোকলৈ মুড়িৰ লাড়ুৰ ৰেচিপি এটা লৈ আহিছোঁ। বিহুত আপোনালোকে এইদৰে বনাব পাৰিব। এয়া দেখিছেনে? বহুত বেছি সোৱাদ লগা হয়। আহকচোন ভিডিঅ'টোৰ মাজলৈ। লাড়ুটো বনাবলৈ এয়া বাতিটোৰে আধা বাতিৰ বেছি মই বাদাম লৈছোঁ। কম বেছি পৰিমাণেও ল'ব পাৰে। এতিয়া মই মিডিয়াম ফ্লেমত ভাজি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মই বাদাম বাটি দেখিছেনে ফাটিব লৈছে। বাকলি এইদৰে মাজে মাজে এৰ খাই আহে। এইদৰে ভাজি ল'ব। এয়া বাকলিবোৰ এৰ খাই এইদৰে আহিব। এতিয়া মই নমাই লওঁ। মই বাদাম বাটি দেখিছেনে ঠাণ্ডা কৰি এইদৰে বাকলি গুচাই ল'লোঁ। এয়া লৈছোঁ মই মুড়িৰে পৰা মই লাড়ুকেইটা যে বাতিটোৰে 4 বাটি মুড়ি লৈছোঁ। এইটো জোখ আপোনালোকে ভালদৰে জানিব। একেবাৰে যদি আপোনালোকে প্ৰথম বনায় তেতিয়াও আপোনালোকে লাড়ুকেইটা ভালদৰে বনাব পাৰিব। বাতিটোৰে যিটো পাত্ৰ লয় আপোনালোকে সেইদৰে 4 কাপ ল'লে 4 কাপ ল'ব, বাতি ল'লে 4 বাতি। মুড়িকেইটা দেখিছেনে এইদৰে মুৰমুৰীয়া হ'ব লাগিব, তেতিয়াহে লাড়ুকেইটা খাবলৈ ভাল হয়। এতিয়া মই মুড়িখিনি ছাইড কৰি থৈ দিম। এয়া মই এবাটি গুড় লৈছোঁ। 4 বাটি আপোনালোকে মুড়ি ল'লে এবাটি এইদৰে গুড় দি দিব। ইয়াত মই 2 চামুচ জোখত পানী দি দিম, বেছি নহয়। এয়া 2 চামুচ জোখত দি দিছোঁ। মিডিয়াম ফ্লেমত এইখিনি উতলাই লওঁ। বেছিও গুড় দিব নালাগে, এইটো জোখত আপোনালোকে দি দিব। বহুত বেছি মিঠা হ'লেও খাবলৈ ভাল নহয়। এইদৰে অলপ পানী দিলে তেতিয়া গুড়টো অলপ কমাই দিলেও কথা নাই। এয়া গুড় উতলিছে দেখিছেনে? এতিয়া মই এয়া বাতি এটাত পানী লৈছোঁ। আপোনালোকে একেবাৰে ভালদৰে চাই যাব। এইদৰে মই পানীত গুড়খিনি দি দিছোঁ দেখিছেনে? এইখিনি হৈ যোৱা নাই, আৰু উতলাই ল'ব লাগিব। এইদৰে পানীৰ লগত মিলি গ'লে তেতিয়া এইখিনি আৰু উতলাব লাগিব। এতিয়া মই আৰু বাতিটোত অলপ পানী লৈছোঁ। এইদৰে আপোনালোকে চাই ল'ব। এইদৰে গুড়খিনি দি লৈছোঁ। এয়া দেখিছেনে? এয়া পানীৰ লগত মিলি যোৱা নাই। এইদৰে দিলে এয়া দেখিছে এইদৰে গোট খাই যায়। একেবাৰে ডাঠো হ'ব নালাগে। এয়া দেখিছে এইদৰে হৈ যাব লাগিব। পানীৰ লগত মিহলি হোৱা নাই, এইদৰে তলত গোটা হৈ গৈছে। ইয়াতকৈ আৰু বেছি টান কৰিও নল'ব, টান কৰিলে লাড়ুকেইটা ভাল নহ'ব। এয়া দেখিছে এইটো জোখত আপোনালোকে ৰখাই দিব। এতিয়া মই গেছ অফ কৰি ল'ম। এয়া মই গেছ অফ কৰি ল'লোঁ। এতিয়া ইয়াতে এয়া মুড়িখিনি দি দিছোঁ। একেবাৰে বাদামখিনিও দি দিছোঁ। দি এইখিনি ভালদৰে গুড়ৰ সৈতে মিলাই ল'ব লাগিব। আপোনালোকে মিঠা যদি বেছি খায় অলপ আৰু গুড়টো বেছিও দিব পাৰে, কিন্তু এইটো জোখত দিলে হৈ যায়। এইদৰে মই মিলাই লওঁ। একো টান নাই, আপোনালোকে বনালে একেবাৰে সহজতে হৈ যাব। বিহুত বনাব পাৰিব। এতিয়া এইখিনি মই ভালদৰে এইদৰে মিলাই লৈছোঁ। এয়া মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই গেছৰ পৰা কেৰাহীখন গেছৰ পৰা নমাই ল'লোঁ। এয়া দেখিছেনে? লাড়ুকেইটা অলপ গৰমে গৰমে বনাব লাগিব। হাতত অলপ পানী লগাই ল'ব।
যাতে গৰম নুপুৰেও আৰু লাগি নধৰে। এয়া দেখিছেনে, একেবাৰে সহজতে হৈ যাব। বাদাম থাকিলে আপোনালোকে দিব আৰু নাথাকিলে নিদিলেও কথা নাই, কিন্তু দিলে লাড়ুকেইটা খাবলৈ আৰু বেছি সোৱাদ লগা হয়। এয়া দেখিছে, এয়া এটা হৈয়ে গ'ল। আৰু আপোনালোকে মিঠাটো এই মোৰ কোৱাৰ জোখটোত দি দিব। খাবলৈ একেবাৰে ভাল হয়, বেছি মিঠাও নহয়। এইদৰে পানী লগাই ল'ব। এয়া দেখিছে, এয়াই মই দুটা আপোনালোকক দেখাই দিলোঁ আৰু এটা দেখাই দিছোঁ। একো টান নাই, আপোনালোকে এইদৰে বনাই ল'ৰা ছোৱালীক দিব। মুড়ি নাখালে সিহঁতক এইদৰে দিলেও খাব। এয়া দেখিছে, কেৱল গৰমে গৰমে অলপ বনাব। এয়া মই তিনিটা দেখাই দিলোঁ। এইদৰে মই গোটেই লাড়ু ৰেডি কৰি ল'ম। এয়া মোৰ লাড়ু ৰেডি হৈ গ'ল। এয়া দেখিছেনে, ইমান ধুনীয়া হৈছে। আপোনালোকে এইদৰে বনাব পাৰিব। লাড়ুকেইটা বনাওঁতে আপোনালোকে কেৱল গৰমে গৰমে বনাব। এয়া দেখিছেনে, ঠাণ্ডা হ'লে টান হৈ পৰিব। যদি অলপ টান হৈ পৰে তেতিয়া আপোনালোকে গেছত ল' ফ্লেমত অলপ গৰম কৰি ল'ব, তাৰপিছত আকৌ বনাব পাৰিব। এয়া দেখিছেনে, ইমান ধুনীয়া হৈছে। এটা মই আপোনালোকক দেখাই দিম। এয়া দেখিছে, এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চাব।